বাবা তই এনেকৈ হঠাতে খবৰ খাতি নিদিয়াকৈ আহিলি যে আৰু তোৰ লগত এইজনী কোন এও মোৰ পত্নী মা পত্নী মানে তই বিয়া পাতিলি আমাক নজনোৱাকৈ তই ইমান ডাঙৰ সিদ্ধান্ত এটা কেনেকৈ ললি এবাৰো নাভাবিলি তই আমাক খবৰ দিব লাগে বুলি খবৰ দিবলৈ সময়ে নহ'ল মা বিয়াখন বৰ খৰধৰকৈ পাতিবলগীয়া হ'ল মই প্ৰথম বাহিৰত কাম কৰিবলৈ যাওঁতেই মিতালীক দেখিছিলোঁ আৰু মিতালীক দেখাৰ দিনাখনৰ পৰা আমি দুয়োকে ভাল পাওঁ তাই ঘৰত কোনো নাই মোমায়েকৰ ঘৰতেই ডাঙৰ হৈছে মোমায়েকে তাইক এটা বয়সস্থ ল'ৰালৈ বিয়া দিব ওলাইছিল কথাটো গম পাই মই খৰধৰকৈ কোৰ্ট মেৰেজ কৰিলোঁ তোমালোকক খবৰ দিবলৈ সময়ে নাপালোঁ এই কথাখিনি তই আমাক আগতেই নজনালি কিয় জনোৱা হ'লে তোমালোকে মিতালীক বিয়া পাতিবলৈ নিদিলাই হয় মই কৈছোঁৱেই তোমালোকক মিতালীৰ কোনো নাই তাই মোমায়েকৰ ঘৰত ডাঙৰ হৈছে তাইক বিয়া পাতিলে মই কোনো যৌতুকীয়া সম্পত্তি নাপাওঁ আৰু এইবোৰ কথা জনাৰ পিছত তুমি আৰু দাদাই মোক কেতিয়াও মিতালীক বিয়া পাতিবলৈ নিদিলা হয় সেইকাৰণে মই তোমালোকক আগতীয়াকৈ কথাবোৰ নজনালোঁ মা হ'ব দিয়া যি হ'ল হ'ল এতিয়া মানি লোৱা কথাবোৰ বিয়া যিহেতু পাতিলিয়ে এতিয়া মানি নল'লে হ'ব জানো যা ভিতৰলৈ যা মিতালী আহা ভিতৰলৈ বৰমা আপুনিতো কৈছিল আপোনাৰ ল'ৰালৈ মোক বিয়া পাতি আনিব বুলি এতিয়া আপোনাৰ ল'ৰাই বেলেগ এজনী ছোৱালী বিয়া পাতি আনি ঘৰ সোমাইছেহি আপুনি ইমান সহজে কথাবোৰ মানি ল'লে কেনেকৈ মানি লোৱা নাই তোৰ বিয়া মোৰ ল'ৰাৰ লগতে হ'ব মাথো তই চাই থাক মই কি কৰোঁ মই প্ৰথমতে বহুত ভয় খাই আছিলোঁ জানা মোৰ দৰে কোনো কিছু নাইকিয়া ছোৱালী এজনীক কোনেনো বোৱাৰী হিচাপে মানি ল'ব কিন্তু তোমাৰ মায়ে যে ইমান সহজতে মোক বোৱাৰী হিচাপে মানি ল'লে মই এই কথাটো একেবাৰে ভবাই নাছিলোঁ ভাবিছিলোঁ তেওঁ মোক ঘৰৰ পৰা উলিয়াই দিব তুমি মোৰ বিবাহিত পত্নী আৰু এইখন ঘৰৰ বোৱাৰী তোমাক আকৌ ঘৰৰ পৰা কিয় উলিয়াই দিব কিন্তু এটা কথা মাক দেখিলে এনেকুৱা লাগে যে মায়ে মোৰ বিয়াখনক লৈ সুখী নহয় তোমাক লৈ চাগে মাৰ মনত বহুত আশা আছে তোমাক এনেকৈ হঠাতে বিয়া পতা দেখি মা মনটো ভাগি পৰিছে কিন্তু মাক মই ভাগি পৰিবলৈ নিদিওঁ মোৰ মৰম চেনেহ আদৰ যতনেৰে মাৰ সেই ভাগি যোৱা মনটোক মই পুনৰ সজীৱ কৰি তুলিম তোমাৰ ওপৰত সেইখিনি বিশ্বাস আছে মোৰ মা মই আহোঁ মিতালীক তোমাৰ ওচৰতে গোটালোঁ হ'ব দে তই একো চিন্তা কৰিব নালাগে বোৱাৰীক মই বহুত ভালকৈ ৰাখিম মিতালী ভালকৈ থাকিবা মাৰ কথামতেই চলিবা মায়ে যি কয় তাকেই শুনিবা হ'ব দিয়া তুমি চিন্তা কৰিব নালাগে সেইবোৰ খালি তুমি ভালদৰে থাকিবা খোৱা বোৱা সময়মতে কৰিবা হ'ব দিয়া ভাইটি এনেকৈ কথা পাতি থাকিলে তোৰ এতিয়া দেৰি হ'ব ব'ল অঁ দাদা ব'ল মা আহিছোঁ দিয়া অঁ যা ভালদৰে থাকিবি দেই হ'ব দিয়া মিতালী আহিছোঁ দিয়া যোৱা ঐ ছোৱালী হাৰামজাদী ভিক্ষাৰীৰ জাত মোৰ ল'ৰাটোক তই তোৰ প্ৰেমৰ জালত পেলাই ফচাই ল'লি তই তাৰ লগত বিয়া হৈ লৈ এইখন ঘৰত সুখত থাকিব পাৰিম বুলি ভাবিছিলি ওলা তই এইখন ঘৰৰ পৰা আজিয়ে ওলা মই তোক কোনো দিনাখনে বোৱাৰী হিচাপে মানি ল'ব নোৱাৰোঁ এইখন ঘৰত তোৰ কোনো জেগা নাই মা আপোনাৰ কি হৈছে আপুনি মোক কিয় এনে ব্যৱহাৰ কৰিছে তই মোৰ আচল ৰূপটো দেখা নাই নহয় আজি মই তোক মোৰ ৰূপ দেখাই দিম ওলা বুলি কৈছোঁ ওলা মা আপুনি তেনেকুৱা নকৰিব মোক এই ঘৰখনৰ পৰা উলিয়াই দিলে মই কলৈ যামগৈ আপোনাৰ ল'ৰাই দেখোন আপোনাক সকলোবোৰ কথা খুলি কৈছে মই ক'ত থাকিম মা কলৈ যাম মোৰ আপোন বুলিবলৈ আপোনালোকৰ বাহিৰে আন কোনো নাই তই এইখন ঘৰত থাকিব পাৰিবি কিন্তু বোৱাৰী হিচাপে নহয় এইখন ঘৰত থাকিবলগীয়া হ'লে তই চাকৰণী হিচাপে থাকিব লাগিব হ'ব মা আপুনি মোক যেনেকৈ থাকিবলৈ দিয়ে মই তেনেকৈ থাকিম কিন্তু মোক এইখন ঘৰৰ পৰা ওলাই যাবলৈ নক'ব মা ইয়াত ৰৈ ৰৈ কি চাই আছ তেনেহ'লে যা নিজৰ কাম কৰগৈ কেনে পাইছ মজা বৰমা মজা ঐ তোৰ ঘৰটো মুচোতে বেলাটো লাগে বেলেগ কাম কেতিয়া কৰিবি কাপোৰ ধুব আছে ভাত বনাব আছে তাই এখন কাম কৰোঁতে দিনটো লাগে চাবি দুপৰীয়া যদি 12টা বাজিত মই ভাত নাপাওঁ তোৰ কথা বেয়া হৈ যাব ধু দিয়া দুজনী মানুহজন থাকোঁতে মায়ে মোক ইমান মৰম কৰিছিল প্ৰতিটো কামতে সহায় কৰি দিছিল মানুহজন যোৱাৰ পিছৰে পৰা মোক ইমান অত্যাচাৰ কৰিছে মানুহজনৰ লগত ফোনতো কথা পাতিবলৈ নিদিয়ে ভালকৈ কথা পাতিলেও ওচৰতে ৰৈ থাকে মামা মামী ঘৰত ডাঙৰ হ'লো যদিও মামা মামীয়ে মোক ইমান অত্যাচাৰ কৰা নাছিল ইয়াত মই এতিয়া যিমানখিনি অত্যাচাৰ পাইছোঁ তেতিয়া সেইখিনিকে বহুত অত্যাচাৰ বুলি ভাবিছিলোঁ সহ্য কৰিব পৰা নাছিলোঁ এতিয়া দেখোন তাতোতকৈ বেছিহে অত্যাচাৰ সহ্য কৰিব লগা হৈছে মই কাক ক'ম মই মোৰ মনৰ কথা কোনে বুজিব মোৰ মনৰ কথা এনেকৈ পাল মাৰি মাৰি তই কিমান কাম কৰা দেখুৱাইছ হা ইমান সময় লাগে তোৰ এইখিনি ৰুটি বনাওঁতে হ'ব এতিয়া মা অলপ সময় ৰ'ব এনেকৈ পাল মাৰি মাৰি কাম কৰিলে মোৰ ঘৰত তোৰ জেগা নহ'ব কিন্তু কৈ দিছোঁ ৰাতিপুৱা উঠাৰ পৰা 1 মিনিটো ৰেহাই পোৱা নাই কামেই কৰি ফুৰিছোঁ ক'তনো মই পাল মাৰিলোঁ বাৰু কাম কৰিছ যেতিয়া অকণমান ভালকৈ কৰ কি চোতাল সাৰিছ পিছফালে দেখোন জাবৰে ভৰ্তি হৈ আছে চোতালখন দেখোন আগৰে পৰা তেনেকুৱা ঘাঁহ বন গজি গোটেইখন লেতেৰাই হৈ আছে ঐ তই কাৰ মুখে মুখে কথা কৈছ হা তোৰ একদম কথা বেয়া কৰি পেলাম মুখে মুখে কথা ক'ব আহিছে মানুহ চিনি পোৱা নাই কি কৰি আছ ভৰিখন টিপ ঐ তই বহি বহি টোপনি আছ যে তোক মই ভৰিখন মালিচ কৰিবলৈ দিছিলে নাই ৰাতিপুৱাৰ পৰা কাম কৰি কৰি বহুত ভাগৰ লাগিছে মা বৰ টোপনি ধৰিছে গাটো বেয়া লাগিছে মা বৰ টোপনি ধৰিছে মই অকণমান শুই থাকোঁগৈ দিয়ক ৰাতিও বহুত হ'ল
আকৌ ৰাতিপুৱা সোনকালে উঠি কাম কৰিব লাগিব। ঐ কিহৰ গা বেয়া লাগে তোৰ কিহৰ ইমান টোপনি হা? খাবৰ সময়তো তোৰ ভাগৰ টোপনি গা বেয়া একো নহয়, তোৰ কৰিবৰ সময়ত কিহৰ ইমান সুস্তি হা? কিহৰ ইমান হুলস্থুল তহঁতৰ? টোপনিৰ পৰা সাৰ পাই গৈছোগৈ। ৰাতিও তাৰমানে তহঁতৰ লগত শান্তি নাই ন? ভৰিখন ইমান বিষাইছে, এইজনীক মালিচ অকণমান কৰিব দিছিলোঁ। তাই কেনেকৈ ব্ৰইলাৰ মুৰ্গীৰ দৰে টোপনি আহিছে চাচোন। মই মালিচ কৰিছোৱে, 10টা বজাৰ পৰাই মাক মালিচ কৰি আছোঁ। দিনটো কাম কৰি থকা বৰ টোপনি লাগিছে, ভাগৰো লাগিছে। মালিচ কৰি থাকোঁতেই চকুকেইটা লাগি গৈছিল, সেইকাৰণে মায়ে গালি পাৰিছে। এতিয়া 1টা বাজিল, যা তই শুই থাক গৈ যা। মা তয়ো শুই থাক, ৰাতিখন হুলস্থুল কৰি নাথাকিবি। মোৰ টোপনি নাহিলে বহুত খং উঠে। এইজনীক মই ইয়াক কি শাস্তি দিছোঁ? ইয়াতকৈ বেছি শাস্তি দিম। মিতালী কি মা? মই আলমাৰীতে টকা 10,000 থৈছিলোঁ, পইচাকেইটা এতিয়া নাই। পইচাকেইটা মোক তই ভালে ভালে উলিয়াই দে। তোৰ বাহিৰে সেইকেইটা পইচা কোনেও ল'ব নোৱাৰে। পইচাকেইটা তই চুৰ কৰিছ। মা আপুনি এইবোৰ কি কথা কৈছে? মই আপোনাৰ টকা চুৰ কৰা নাই। মই দেখাই নাই আপুনি ক'ত টকা থৈছে। মোক মিছাতে আপুনি সন্দেহ কৰিছে। মিছা কথা নকবি, তোৰ বাহিৰে টকা কোনেও নিয়া নাই। দে ভালে ভালে মোৰ টকা উভতাই দে। মই সঁচাকৈ কৈছোঁ মা, মই আপোনাৰ পইচা চুৰ কৰা নাই। কি হৈছে বৰমা? কিনো হ'ব আৰু, এইজনীয়ে মোৰ আলমাৰীৰ পৰা টকা 10,000 চুৰ কৰিছে। চুৰ কৰি লৈ এতিয়া নাই নাই বুলি কৈ আছে। এনেকৈ খুজি থাকিলে নাই নাই বুলিয়ে কৈ থাকিব। ভালমতে 2 পিটানমান লগাই দিয়ক, তেতিয়া এনেই হৈ কাঢ়িব। তই ঠিকেই কৈছ, এক 2 পিটানমান দিবই লাগিব। এনেকৈ নহ'ব। মা আপুনি মোক বিশ্বাস কৰক, মই আপোনাৰ টকা চুৰ কৰা নাই। ঐ ভালে ভালে তই মোৰ টকা উভতাই দে। তোৰ বাহিৰে মোৰ ঘৰলৈ ক'ৰ চুৰ আহিল হা? খুৰীদেউ, মই বাহিৰৰ পৰা সকলোবোৰ শুনি আছোঁ। তই এনেকৈ ভিতৰলৈ কিয় সোমাই আহিলি? আপোনালোকৰ কথাবোৰ শুনি সহ্য কৰিব নোৱাৰিয়ে সোমাই আহিলোঁ। বোৱাৰীজনীয়ে টকা চুৰ কৰা নাই নাই বুলি কোৱাৰ পিছতো তাইক আপুনি কিয় ইমান সন্দেহ কৰিছে? কিয় বাৰে বাৰে তাইক মাৰিবলৈ খেদি গৈছে? ঘৰখনৰ বোৱাৰীজনীৰ ওপৰত ইমান অত্যাচাৰ কৰিবলৈ নাপায় নহয়। মই অত্যাচাৰ কৰাখিনি তই দেখিছ? তাই যে মোৰ পৰা টকা চুৰ কৰি লৈ গৈছে, সেইখিনিতো তই দেখা নাই? তাই যে আপোনাৰ পৰা টকা চুৰ কৰিছে তাৰ কিবা প্ৰমাণ আছে নে? আপুনি তাইৰ হাতত টকাখিনি পাইছে? নাই পোৱা, কিন্তু মোৰ টকাখিনি ক'লৈ গ'ল? তাই চুৰ নকৰিলে আলমাৰীৰ পৰা টকাখিনি নিজে নিজে নোহোৱা হ'ব নেকি? আপোনাৰ টকা আপোনাৰ ডাঙৰ ল'ৰাই চুৰ কৰি লৈ গৈছে। সি বৰপুখুৰীৰ পাৰত বহি জুৱা খেলি আছে। মই তাৰ হাতত বহুত টকা দেখি আহিছোঁ। সি একো এখন কাম বন নকৰে, কিন্তু জুৱা খেলিবলৈ ইমানবোৰ টকা ক'ত পালে? সেইবোৰ নিশ্চয় আপোনাৰ পৰাই চুৰ কৰি নিছে। আৰু আপুনি এতিয়া বোৱাৰীজনীক চুৰ ধৰি ঘৰত কাজিয়া কৰি আছে। মোৰ ল'ৰাৰ বিষয়ে তই ইমান বেয়াকৈ নকবি। সি টকা চুৰ কৰি নিছে যদি মোৰ পৰা নিছে। তই তাত মাত দিবলৈ কোন? আৰু এইজনীক চুৰ বুলি কোৱা দেখি তই সহ্য কৰিব নোৱাৰি ভিতৰলৈ সোমাই আহিলি যে, তাৰ কাৰণটো কি? এইজনীৰ লগত তোৰ কিবা সম্পৰ্ক আছে নেকি? চি খুৰীদেউ, আপুনি ইমান তললৈ নামিব পাৰেনে? আপুনি যে এনেকুৱা এটা কথা ক'ব মই ভবাই নাছিলোঁ। যদি এনেকুৱা কথা শুনিবলৈ মন নাই, তেনেহ'লে এনেকৈ আমাৰ ঘৰত কাজিয়া হ'লে সোমাই নাহিবি ভিতৰলৈ। কেনেবাকৈ যদি আৰু এদিন আহ নহয়, চাবি কিন্তু মানুহ মাতি মই সকলোকে জনাই দিম এইজনীৰ লগত তোৰ কিবা সম্পৰ্ক আছে বুলি। মিছা অপবাদৰ ভয় দেখুৱাই আপুনি মোৰ মুখ বন্ধ কৰিব খুজিছে, বুজিছোঁ মই। কিন্তু আপুনি ঘৰখনৰ বোৱাৰীজনীৰ লগত যি কৰি আছে সেয়া কিন্তু একেবাৰে ভাল কৰা নাই। তই ইয়াত থিয় হৈ এনেকৈ কি চাইছ? যা নিজৰ কামত লাগ গৈ। পইচাকেইটা নথকা সুযোগটো লৈ এইজনী ঘৰৰ পৰা উলিয়াই দিয়া এটা চান্স বিচাৰিছিলোঁ, বুজিছনে? এই গোপালটোৱে আহি চব খেলি মেলি কৰি দিলেহি নহয়। কি কৰিব আৰু, উপায় নাই। সৰু বাবালৈ আজি ফোন এটা কৰিব লাগিব। তাক পইচা কেইটামান দিয়াৰ কথা ক'ব লাগিব। ঘৰ চলিবলৈ যিকেইটা পইচা থৈছিলোঁ ডাঙৰ বাবাই গোটেইকেইটা লৈ গ'ল। এতিয়া ঘৰ চলিবলৈ বৰ অসুবিধা হ'ব। ৰবি তই থাকোঁতেই মই ফোন এটা কৰিলোঁ। অঁ হ'ল, মোবাইলটো মই দমকলৰ পাৰতে থলোঁ। এইজনীয়ে পাই গিৰিয়েকক মনে মনে ফোন কৰিছে যেতিয়া হ'ল আৰু। তই ৰচোন, মই মোবাইলটো লৈ আহোঁ। এই বুঢ়ীজনীক মই হাতৰ মুঠিত ৰাখিব লাগিব আৰু এইজনীক ইয়াৰ পৰা সোনকালে খেদোৱাৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ ভালেই দে, তোৰ ভালনে? অঁ বোৱাৰী আছে, তাই পাকঘৰত কিবা কামত লাগি আছে। মই তাইক কৈয়ে থাকোঁ তোক ফোন কৰিবলৈ। তাই সেই ফোনত বোলে কথা পাতি বেছি ভাল নাপায়, সেইকাৰণে ফোন কৰিবলৈ মন নকৰে আকৌ। হেৰি নহয়, ঘৰ চলিবলৈ পইচাই নাই দেখোন। পাৰ যদি টকা 10,000 দি পঠিয়াবিচোন। মই বোৱাৰীকে কৈছিলোঁ তোক ক'বলৈ, তাই আকৌ ক'বলৈ বেয়া পালে, মোকে ক'বলৈ দিছে। অঁ আজিকালি ভিতৰতে দিবি আকৌ, ঘৰতো বজাৰ পাতি নাইকিয়া হৈ আছে, হাততো পইচা নাই। অঁ হ'ব দে নহ'লে, ৰাখ এতিয়া। বৰমা, আপোনালোকক ৰাতিলৈ আমাৰ ঘৰত ভাত খাবলৈ নিমন্ত্ৰণ দিবলৈহে মই আহিছিলোঁ। আপুনি আৰু দাদা যাব? সোনকালে যাব কিন্তু। হয় নেকি? যাম দে বাৰু। মই এতিয়া আহোঁ দিয়ক। অঁ যা। ৰাতিলৈ গীতাঞ্জলিহঁতৰ ঘৰত ভাত খাবলৈ যাম। ভালেই হ'ল, এতিয়া মই ভাতকেইটা বনাওঁগৈ। আমাৰ দুটাৰ কাৰণে কেইটামান ভাত বনাম। এইজনীক ভাত পানী নিদিওঁ, এইটোৱে সুবিধা। এইক এনেকৈ লঘোণে ৰাখি ৰাখি মাৰি পেলাম, নহ'লে তাই ঘৰৰ পৰা ওলাই যাব লাগিব। ইয়াতকৈ আৰু ভাল সুযোগ মই নাপাম। মা, আপুনি পাকঘৰটো কিয় তলা মাৰিলে? ৰাতিলৈ আমাৰ ভাত খোৱাকৈ নিমন্ত্ৰণ আছে, সেইকাৰণে তলা মাৰিলোঁ। মই ওলালোৱে। হয় নেকি মা? মই দেখোন ওলোৱাই নাই। অকণমান ৰখক নহ'লে, মই পটককৈ ওলাই আহোঁ। তই আকৌ ক'লৈ যাওঁ? আপুনিয়ে কৈছে দেখোন ভাত খোৱাৰ নিমন্ত্ৰণ আছে বুলি। তোক মাতিছে জানো? আমাকহে মাতিছে। নহ'লেনো পাকঘৰটো কিয় তলা মাৰিলে?
মই ঘৰতে ভাত কেইটামান বনাই খাওঁ, চাবি পাত দিয়ক নহ'লে। কিহৰ ইমান খাওঁ খাওঁকৈ থাক হা? কিহৰ তোৰ ইমান ভোক? আপুনি মোক দুপৰীয়াও ভাত নিদিলে, এতিয়া মই ভাত নোখোৱাকৈ কেনেকৈ থাকিম মা? বৰ ভোক লাগি আছে। ভাত নাখালে ৰাতিটো টোপনিয়ে নাহিব। আমি ঘৰত ভাত নাখাওঁ যেতিয়া তয়ো নোখোৱাকৈ থাক। ঠাণ্ডা পানী এগিলাচ খাই লৈ শুই থাকগৈ, টোপনি আহিব যা। খালি খাওঁ খাওঁকৈ থাকে। লাজ্জা হাবৰ জীয়েক, ভোক লাগিছে তাই। ডাঙৰ বাবা হ'লনে তোৰ? হে ভগৱান, মোক এয়া তুমি কিহৰ পৰীক্ষা লৈছা প্ৰভু? এনেকৈ নোখোৱা নোবোৱাকৈ মই কেনেকৈ জীয়াই থাকিম বাৰু? কেনেকৈ মই নোখোৱা নোবোৱাকৈ থাকি কাম বন কৰিম? মানুহজনৰ লগতো ভালদৰে কথা পাতিব নাপাওঁ। মোৰ মোবাইলটোও কাঢ়ি ল'লে। মাৰ মোবাইলৰ পৰাও কথা পাতিলে। মায়ে কাষতে থিয় হৈ থাকে। মানুহজনৰ লগতো মনৰ কথা এটা পাতিব নোৱাৰো। এয়া মোক কিহৰ পৰীক্ষা লৈছা প্ৰভু? কিহৰ পৰীক্ষা লৈছা? মা, দৰ্জাখন খুলি দিয়ক মা। মই আৰু কেতিয়াও ভাত চুৰ কৰি নাখাওঁ। মই এনেকৈ ৰুমৰ ভিতৰত সোমাই থাকিলে পাগল হৈ যাম মা। দৰ্জাখন খুলি দিয়ক। মই আপোনাক কথা দিছো, মই কেতিয়াও ভাত চুৰ কৰি নাখাওঁ। গাঁওবুঢ়া দেউতা বহিছে? অঁ বহি আছোঁ দে। তই বজাৰ কৰিবলৈ আহিলি? নাই, আপোনাক দেখিহে আহিলোঁ। আপোনাৰ লগত কথা এটা আছিলে। কি কথা কচোন? গাঁওবুঢ়া দেউতা, আমাৰ ওচৰৰ যে যোগেনৰ ঘৰ, অঁ কি হ'ল সিহঁতৰ? সৰুটোৱে বিয়া পতা আজি 6-7 মাহমান হ'ল নহয়। বিয়া পতা 10 দিনমানৰ পিছতে সি বাহিৰত কাম কৰিবলৈ গ'লগৈ। ঘৰত মাকজনীয়ে বোৱাৰীজনীক বহুত কষ্ট দিয়ে। বেচেৰীজনীক মাৰধৰো কৰে। আজি কিছুমান দিনৰ পৰা বোৱাৰীজনীক এটা ৰুমতে ভৰাই থৈ দিয়ে। খাবলৈ কৰিবলৈও নিদিয়ে। মাজে মাজে তাই কান্দোন শুনা পাওঁ। আগতে এবাৰ এনেকৈ কিবা কিবি কাজিয়া কৰোঁতে মই গৈছিলোঁ, কিন্তু মোক ভয় ভাবুকি দেখুৱালে। সেইকাৰণে নোযোৱা হ'লোঁ। কিন্তু এতিয়া বৰ বেয়া লাগে। বোৱাৰীজনীয়ে ভাত বিচাৰি বিচাৰি বিনাই বিনাই কান্দি থাকে। আপুনি পাৰিলে পাক এটা মাৰিবচোন, কি হৈছে কি নহৈছে। আমাৰতো আৰু যাবলৈ সাহ নাই। হয় নেকি? তেনেকুৱা হৈছে যদি বৰ ডাঙৰ কথা হৈছে দেখোন। বাৰু, মই আজিয়েই সিহঁতৰ ঘৰলৈ এপাক যাম। গাঁওখনত ইমান দুৰ্নীতি হ'বলৈ দিব নোৱাৰি নহয়। আপুনি সোনকালে কিবা এটা কৰক, নহ'লে বোৱাৰীজনীৰ অৱস্থা বেয়া হ'ব। ঠিক আছে দে বাৰু, মই কিবা এটা কৰিব লাগিব। ভাল বাৰু, মই আহোঁ দিয়ক। যোগেনৰ ঘৈণীয়েকজনী বৰ অত্যাচাৰী বুজিছে। এজনী বোৱাৰী সেইজনী বোৱাৰীৰ লগতে মিলি চলিব নোৱাৰে। শুনি আছোঁ মানুহৰ মুখত তাইৰ কথা। তই বহ, মই সিহঁতৰ ঘৰৰ ফালৰ পৰা এপাক মাৰি আহোঁ। যাওক যাওক। ঘৰত কোনোবা আছেনে? শুনিছেনে? ঘৰত কোন আছে? বাহিৰলৈ অকণমান ওলাই আহকচোন। গাঁওবুঢ়া দেউতা আপুনি? অঁ, তোমালোকৰ বোৱাৰীজনী ক'ত আছে? তাই ঘৰত নাই নহয়, মাকৰ ঘৰত আছে। মিছা কথা নকবা। তাই ঘৰতে আছে। তাৰ মানে মই শুনি থকা কথাবোৰ সঁচা? আপুনি কি শুনিছে বাৰু? তোমালোকে হেনো বোৱাৰীজনীক বহুত অত্যাচাৰ কৰা, আৰু এতিয়া এটা ৰুমতে বন্দী কৰি ৰাখিছা বোলে? এনেকৈ নহ'ব। বোৱাৰীজনীক ৰুমৰ পৰা উলিয়াই আনা। নহয় মানে গাঁওবুঢ়া দেউতা, তাইৰ অকণমান ব্ৰেইনৰ গণ্ডগোল হৈছে। ৰুমৰ পৰা উলিয়াই দিলে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰে, যাকে তাকে কামুৰিবলৈ যায়। কিমান আৰু মানুহৰ কথা শুনিম? সেইকাৰণেহে মই দৰ্জা মাৰি ঘৰৰ ভিতৰত ভৰাই থৈ দিওঁ তাইক। মই তোমাৰ কথা নুশুনো। তাইক ৰুমৰ পৰা উলিয়াই আনা। যোৱাচোন, তাইক দৰ্জাখন খুলি উলিয়াই লৈ আহা। নাহ কিয়? মই ভাত চুৰ কৰি নাখাওঁ মা, মই ভাত চুৰ কৰি নাখাওঁ। সেয়া দেখিছেনে তাই কেনেকৈ দৌৰিলে? সেইকাৰণে মই তাইক দৰ্জা মাৰি ভৰাই থৈ দিওঁ। তোমালোকৰ কাৰণে বোৱাৰীজনী তেনেকুৱা হৈছে। যোৱা, তাইক এতিয়াই বিচাৰি লৈ আহা, আৰু ৰুমৰ ভিতৰত তেনেকৈ আবদ্ধ কৰি নথবা। ভালকৈ ৰাখিবা তাইক। মই কিন্তু আকৌ আহিম। তাইক কিবা ভাত নাখাওঁ কৈ যোৱা শুনা পালোঁ। তোমালোকে তাৰমানে তাইক খোৱা বোৱাত কষ্ট দিয়া। চাবা, আজিৰ পৰা যাতে তাইক খোৱা বোৱাত কোনো কষ্ট নাপায়। কি চাইছা? যোৱা, তাইক বিচাৰি লৈ আহা। ঠিক আছে, আনিমগৈ। বৰমা, এইজনীকেইটা ক'ত বিচাৰি যাওঁ বাৰু? এই গাঁওবুঢ়াটোৱে কেনেকৈ গম পালে তাৰমানে? ক'ত বিচাৰি ফুৰিমগৈ এতিয়া এইজনীক? শান্তি নোহোৱা হৈছে দেই মোৰ। গৈছে ভালেই হ'ল বৰমা, আৰু বিচাৰি ফুৰিব নালাগে। য'তেই যায় যাওক। কিন্তু গাঁওবুঢ়াই আকৌ বিচাৰি আহিলে কি বুলি ক'ম? তেওঁ ৰুমৰ ভিতৰত তালা মাৰি থ'বলৈ মানা কৰাৰ বাবে আমি মুকলিকৈ ৰাখিছিলোঁ বুলি ক'ম। তাৰপিছত তেওঁ নিজে নিজে নোহোৱা হ'ল। ক'লৈ গ'লগৈ আমি নাজানো। বহুত বিচাৰিলোঁ, নাপালোঁ, কথা চেছ। পাগল মানুহ, ক'ৰ পৰা ক'লৈ যায় কোনে জানে? তাই তেনেকৈ ঘূৰি ফুৰাৰ বাবে আমি ৰুমৰ ভিতৰত তালা মাৰি ৰাখিছিলোঁ। গাঁওবুঢ়াইহে আমাক খুলি দিবলৈ ক'লে। এতিয়া আমি গাঁওবুঢ়াৰ গাতে দুখটো জাপি দিম। তই ঠিকেই কৈছ, সেইটোকে কৰিম। মা? বাবা তই? খবৰ খাতি নিদিয়াকৈ আহিলি যে? আচলতে মা, মোৰ মোবাইলটো বেয়া হ'ল, সেইকাৰণে ফোন কৰিব পৰা নাই। মিতালী ক'ত? এইবোৰ বহুত ডাঙৰ কথা বাবা। তোক কি বুলি ক'ম ভাবিয়ে পোৱা নাই। কি হ'ল মা? কোৱাচোন কোৱা। মিতালী কালিৰ পৰাই ঘৰত নাই। তাই ল'ৰা এটা ভাল পায়। কি? তুমি মোক আগতে কিয় কোৱা নাছিলা? মই কথাটো জনা আজি এসপ্তাহমান হৈছেহে। মই জনাৰ কাৰণেতো তাই এনেকৈ গুচি গ'লগৈ। তোলে যে তাইক ফোন কৰিব দিলে তাই তোৰ লগত কথা নাপাতে, কাৰণটো মই এতিয়াহে বুজি পাইছোঁ। তাই আচলতে সেই ল'ৰাটোৰ লগতহে ফোনত বেছিকৈ কথা পাতি থাকে। তই দূৰত থাক। মই হঠাতে তোক এনেকুৱা এটা খবৰ দিব নোৱাৰোঁ নহয়। সেইকাৰণে মই তোক কোৱা নাছিলোঁ। ভাবিছিলোঁ কিজানি মই তাইক ভাল কৰিব পাৰিমেই। কিন্তু নাই, তাই মোৰ কথা নুশুনিলে।
তাইক মই অকণমান শাসন কৰাৰ কাৰণে তাই ঘৰ এৰিয়ে গুচি গ'লগৈ। ল'ৰাটোৰ লগত তাই পলাই গ'ল। তাইক মই বহুত ভাল পাইছিলোঁ, বহুত বিশ্বাস কৰিছিলোঁ। সেইকাৰণে তাই অকলশৰীয়া হোৱাৰ পিছতো মই তোমালোকক খবৰ নিদিয়াকৈ তাইক বিয়া পাতিছিলোঁ। কিন্তু তাই মোৰ লগত যে এনেকুৱা এটা বিশ্বাসঘাতকতা কৰিব মই সপোনতো ভবা নাছিলোঁ মা। সেইকাৰণে জীৱনৰ কিছুমান সিদ্ধান্ত লওঁতে চাই চিন্তি ল'ব লাগে। বাৰু যি হ'ল হ'ল, তাইক আমি সোনকালে বিচাৰি আনিব লাগিব। নাই নাই মা, তাই নিজেই মোক এৰি মোৰ ঘৰ এৰি গুচি গৈছে যেতিয়া মই কেতিয়াও তাইক বিচাৰি নানো। তাই য'তেই যায় যি হয় হওক, তাইৰ কথা মই আৰু কেতিয়াও মনত নেপেলাওঁ। এইবাৰহে লাইনত পৰিছে। ভাল মেডিচিনটো পালোঁ দেখোন। হঠাতে ইমান ডাঙৰ মিছা কথা এটা মোৰ মনত কেনেকৈ আহিল বাৰু? বাৰু যি কি নহওক, যি হৈছে ভালেই হৈছে। কি ভাবিছা মা? তোৰ কথাকে ভাবিছোঁ। তই এতিয়া কেনেকৈ থাকিবি তাইৰ অবিহনে? তই তাইক ভাল পাইছিলি ন? পাৰিম মা, তাই নোহোৱাকৈ মই মোৰ জীৱনটো পাৰ কৰিব পাৰিম। তাই পাৰিছে যেতিয়া মই কিয় নোৱাৰিম? বাৰু সেইবোৰ কথা পিছত আলোচনা কৰিম। আহ, ভিতৰলৈকে আহ। তই এতিয়া এনেকৈ থাকিবি নে কিবা এটা সিদ্ধান্ত ল'বি? কি সিদ্ধান্ত ল'ম মই একো ভাবি পোৱা নাই। আৰে প্ৰথমতে তই তাইক বিচাৰ, তাৰপিছত তই তাইক ভাল মেডিকেল এখনলৈ লৈ যা। তাই ভাল হ'বতো সোনকালে। ঐ তই কি কথা কৈছ হা? তাই পলাই যোৱা মানুহ এজনী বিচাৰি আনি মই মেডিকেললৈ তাইক কিয় লৈ যাওঁ? কি ভাল হোৱা কথা কৈছ আচলতে তই? কি? তাই পলাই গ'ল? কোনে কৈছে তোক? কোনে কৈছে মানে? মায়ে কৈছে আকৌ, আৰু কোনে ক'ব মোক? তোৰ মাৰে তোক মিছা কথা কৈছে। মিছা কথা কৈছে? মিতালী ক'লৈ গ'ল তেনেহ'লে? শুন, তই বাহিৰলৈ যোৱাৰ পিছত তোৰ মাৰে মিতালীক বহুত কষ্ট দিলে। কামৰটো কষ্ট দিয়াটো বেলেগেই কথা, তাইক মানসিকভাৱেও বহুত কষ্ট দিলে। তোৰ লগত ফোনত কথা পাতিবলৈ নিদিয়ে। তাই মোবাইলটো তোৰ মাৰে কাঢ়ি ল'লে আৰু তোৰ আগত কৈছে তাই মোবাইলটো পানীত পৰিল, নহয় জানো? অঁ, মইতো ফোন কৰিলে মাৰ মোবাইলতহে কথা পাতোঁ, আৰু তাই তোৰ লগত কথা পাতিলে তোৰ মাৰে তাইৰ ওচৰতে ৰখি থাকে। তাইক গোটেই ঘৰৰ কাম কৰিবলৈ দিয়ে, সময়ত তাইক ভাত খাবলৈ নিদিয়ে। ভাতকেইটা বনাই হোৱাৰ পিছতে তোৰ মাৰে আৰু ককায়েৰে খায়। তাইৰ মুখৰ আগৰ পৰা ভাতৰ থালিখন কাঢ়ি লৈ আহে। এনেকৈ কিছুমান দিন যোৱাৰ পিছত তাইক এটা ৰুমতে তলা মাৰি থোৱা হ'ল। বেচাৰী খাবলৈ পিন্ধিবলৈ নাপায় লাষ্টত কি হ'ব আৰু পাগল হৈ গ'ল। কি তই সঁচাকৈ কৈছনে? তোক আকৌ মই কিয় মিছাকৈ ক'ম? তহঁতৰ ঘৰত এদিন কাজিয়া শুনি মই গৈছিলোঁ, কিন্তু তোৰ মাৰে মোকেই বদনাম দিবলৈ বিচাৰিলে। তেতিয়াৰ পৰা নোযোৱা হ'লোঁ। এদিন তোৰ ঘৈণীয়েৰে কান্দি কান্দি আহি মোৰ ওচৰত কৈছিল সেই কথাবোৰ, যে দাদা কিবা এটা কৰক। কিন্তু মই ভয় খালোঁ। তোৰ মাৰে গতিমতিবোৰ ভাল নহয়, তাইৰ লগত মোৰ বদনাম দিবলৈ বিচাৰিছিল। সেইকাৰণে মই তাইক একো সহায় নকৰিলোঁ। কিন্তু মায়ে মোক কিয় ইমান ডাঙৰ মিছা কথা ক'লে? তাই পাগল হোৱা বুলি ক'লে তোৰ মাৰে নফচিব জানো? সেইকাৰণে তাই পলাই যোৱা বুলি ক'লে। প্ৰথমতে তাই পলাই যোৱা বুলি শুনি মই বৰ আচৰিত হৈছিলোঁ। তাই মোক বহুত ভাল পায় আৰু ময়ো তাইক বহুত ভাল পাওঁ। ইমান ভাল পোৱাৰ পিছত তাই মোক এৰি থৈ যাব পাৰিলে যেতিয়া ময়ো সকলোবোৰ আশা এৰি পেলালোঁ। কিন্তু এতিয়াহে গম পাইছোঁ আচল কথাবোৰ। তই এতিয়া এনেকৈ থাকিলে নহ'ব, সোনকালে কিবা এটা কৰ। তাইক অলপ বিচাৰ। তাই বহুত দূৰ যাব নোৱাৰে, কাৰণ তাই নাখায় শৰীৰটো একেবাৰে দুৰ্বল হৈ আছে। অলপ চিকিৎসা কৰিলে তাই ভাল হ'ব। মই কাকো ৰেহাই নিদিওঁ, সেয়া লাগিলে মোৰ মায়ে নহওক কিয়। মই আগে থানালৈ যাম। মোৰ মা আৰু দাদাক মই পুলিচৰ হাতত গোটাই দিব লাগিব। তাৰপিছত মই মিতালীক বিচাৰি ল'ম। ল'ৰাটোৱে বৰ ভাল সিদ্ধান্ত ল'লে বুজিছে। ইহঁতকেইটাক পুলিচৰ হাতত গোটাই দি এনেকুৱা মানুহক আচলতে তেনেকুৱাই কৰিব লাগে। এইজনীও খগেনৰ জীয়েকজনী কম নহয় দেই ছোৱালীজনী। তাইও পাইছে নহয় এতিয়া, থাকক জেলতে সোমাই কিছুমান দিন। বোৱাৰীজনী খবৰ কিবা পাইছেনে? অঁ, সিহঁত দুইটা চিভিলতে আছে। বোৱাৰীজনী হেনো অকণমান ভাল পাইছে। সকলোবোৰ কথা মনত পৰা নাই, দুই এক কথা মনত পৰিছে। ভাল হ'বগৈ চাগে লাহে লাহে।